এইবাৰ অন্য ৰূপত সত্যৰঞ্জন বৰা আজান শুনি ভাষণ ৰখালে সত্যৰঞ্জনে শুকুৰবাৰে আজান দি থকাৰ সময়ত নিজৰ ভাষণ বন্ধ কৰিলে বৰাই আজানৰ প্ৰতি সন্মান জনাই এই পদক্ষেপ গ্ৰহণ কৰিলে সত্যৰঞ্জন বৰাই শিৱদৌলত ভাষণ দি থকাৰ সময়ত দিছিল আজান আৰু সেই সময়তে ভাষণ বন্ধ কৰিলে শুনিলে আজান হিন্দুত্ববাদী সত্যৰঞ্জন বৰাৰ এক অনন্য পদক্ষেপ এইবাৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই আজানক জনালে সন্মান যি সত্যৰঞ্জন বৰাই বাৰম্বাৰ ইছলাম ধৰ্মৰ বিৰুদ্ধে তথা আজানক লৈ কটু মন্তব্য কৰি আহিছিল পূৰ্বতে সেই সত্যৰঞ্জন বৰাই এতিয়া মঞ্চতেই নিজৰ ভাষণ ৰখালে আজানৰ মাত শুনি এই দৃশ্যাংশ শিৱসাগৰৰ শিৱদৌলত এনেদৰে ভাষণ দি থকাৰ সময়তেই ভাহি আহিছিল মছজিদৰ পৰা আজানৰ শব্দ আৰু সেই সময়তেই সত্যৰঞ্জন বৰাই আজান শুনি লগে লগে স্তব্ধ হৈ পৰিছিল আজান শেষ নোহোৱা পৰ্যন্ত নিজৰ ভাষণ বন্ধ কৰিলে যেতিয়াই আজান শেষ হ'ল লগে লগে ভাষণ আৰম্ভ কৰিলে সত্যৰঞ্জন বৰাই এই দৃশ্যাংশ এতিয়া চুই গৈছে প্ৰতিগৰাকী অসমবাসীক চাওক সত্যৰঞ্জন বৰাৰ সেই দৃশ্যাংশটো এখানে আমি কৈছে শংকৰ গুৰুজনাই আমি নিন্দা কৰিছোঁ আৰু নিন্দা কৰি আমি পাপ কাম কৰিছোঁ গতিকে আজি মই এই মঞ্চৰ পৰা আপোনালোকক মোৰ কাৰণে সৌভাগ্যৰ বিষয় যে আজি শিৱসাগৰৰ মঞ্চত মই দেৱাদিদেৱ মহাদেৱৰ যে দেশত ঈশ্বৰ শক্তি ঈশ্বৰ চেতনাৰ দ্বাৰা জাগ্ৰত হৈ কেনেকৈ আমি আগুৱাই যাব পাৰোঁ তাৰ ওপৰত মোৰ মনৰ অনুভৱ হৈ আছিলোঁ আৰু সেই সময়তে এই শিৱসাগৰৰ শিৱদৌলৰ কাষতে থকা মছজিদত আল্লাহৰ গুণানুকীৰ্তন হৈছে ইয়াতকে আৰু সুন্দৰ পৰিৱেশ মোৰ কাৰণে কিবা হ'ব বুলি ভবা নাই এয়াই ঈশ্বৰ এয়াই সত্য এয়াই সনাতন এয়াই শুদ্ধ গতিকে আজিৰ পৰা আমি ভাবোঁ সকলোৱে নিজৰ নিজৰ বিশ্বাসত যদি মোৰ বিশ্বাসত যদি ভগৱান আছে বুলি মই ভাবিছোঁ তেনেহ'লে আমাৰ বিশ্বাসতো ভগৱান থাকিব পাৰিব কাৰণ বিশ্বাস বোলাটো কথাটোৱেই আচলতে অন্ধ কোনোবাই কয় অন্ধবিশ্বাস বিশ্বাস বোলা বস্তুটোৱে অন্ধ যাৰ কোনো ৰূপ নাথাকে যাৰ কোনো স্বৰূপ নাথাকে যাৰ একো নাথাকে তাক কেৱল অনুভৱ কৰিব পাৰি আৰু সেই বিশ্বাস এই পৃথিৱীত জীয়াই থকা প্ৰত্যেকজনে যি ধৰণে কৰিছে তেওঁলোকে পাইছে আৰু সেই সনাতন চিন্তা সেই শাশ্বত চিন্তা সেয়াই শিৱতত্ত্বত আমি সকলো এইখিনি কথা ক'লোঁ এইখিনি কথা কোৱাৰ বাবে মই ক'বলৈ মোক সুবিধাকণ দিয়াৰ বাবে মই সমূহ কাৰ্যকৰ্তাৰ লগতে আৰু পুনৰ এবাৰ মই বসন্ত গগৈ ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সভাপতি মহোদয় উপায়ুক্ত মহোদয় সেইকাৰণে আমি কৈছে শংকৰ গুৰুজনাই আমি নিন্দা কৰিছোঁ আৰু নিন্দা কৰি আমি পাপ কাম কৰিছোঁ গতিকে আজি মই এই মঞ্চৰ পৰা আপোনালোকক সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ